মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক দিছ, ডেট, দিছ, দোজ এই ডেমনষ্ট্ৰেটিভ প্ৰনাউনকেইটা কেনেদৰে ব্যৱহাৰ হয় মই ছবিৰ সৈতে দেখুৱাই দিব বিচাৰিছোঁ। তোমালোকে ভালদৰে মন কৰা। প্ৰথম সেন্টেন্সটো চোৱা। দিছ ইজ এন আমব্ৰেলা। এটা ছাতিৰ কথা কৈছে। মই ছাতিটো তোমালোকক দেখুৱাই দিছোঁ আৰু দিছ শব্দটোৱে যিকোনো এটা প্ৰাণী বা বস্তু ওচৰতে থকা নিৰ্দেশনা বুজায়। সেয়ে মই ছাতিটো সেন্টেন্সটোৰ কাষতে ৰাখিছোঁ। নিশ্চয় বুজি পাইছা? ঠিক তেনেধৰণে দ্বিতীয় সেন্টেন্সলৈ মন কৰা। দিজ আৰ টু আমব্ৰেলাছ। ডিজৰ প্লুৰেল ফৰ্ম হৈছে ডিজ। ইয়াত দুটা ছাতিৰ কথা কৈছে, অৰ্থাৎ প্লুৰেল ফৰ্মত আছে, আৰু আমব্ৰেলা ছিংগুলাৰৰ পৰা প্লুৰেলত আমব্ৰেলাছ হৈছে। নিশ্চয় বুজি পাইছা? এতিয়া মই ইয়াতো এটাতকৈ বেছি বস্তু বা প্ৰাণী বুজায় আৰু এই ওচৰতে থকা বুজায়। সেয়ে মই ছবিখন সেন্টেন্সটোৰ কাষতে ৰাখিছোঁ। নিশ্চয় বুজি পাইছা? এইবাৰ তৃতীয় সেন্টেন্সটোলৈ মন কৰা। ডেট ইজ এ পেঞ্চিল। ডেট ডেমনষ্ট্ৰেটিভ প্ৰনাউনটোৱে যিকোনো এটা বস্তু বা প্ৰাণী দূৰত থকা নিৰ্দেশনা প্ৰকাশ কৰে। সেয়ে মই ছবিৰ সৈতে বস্তুটো দূৰত দেখুৱাইছোঁ। চোৱা, ডেট ইজ এ পেঞ্চিল। এডাল পেঞ্চিলৰ কথা কৈছে। মই পেঞ্চিলডাল সেন্টেন্সটোৰ পৰা কিছু আঁতৰত ৰাখিছোঁ, যিহেতু এই দূৰত থকা অৰ্থ প্ৰকাশ কৰে। ডেট ইজ এ পেঞ্চিল। পেঞ্চিলডাল সেন্টেন্সটোৰ পৰা আঁতৰত ৰাখিছোঁ, দূৰত আছে বাবে ডেট ব্যৱহাৰ কৰিছোঁ। 4 নম্বৰ সেন্টেন্সলৈ মন কৰা। দোজ আৰ টু পেঞ্চিলছ। ডেটৰ প্লুৰেল ফৰ্ম হৈছে ডোজ। সেয়াটো প্লুৰেল ফৰ্ম কৈছে পেঞ্চিল ছিংগুলাৰত আৰু প্লুৰেলত হৈছে পেঞ্চিলছ। দুডাল পেঞ্চিলৰ কথা কৈছে। সেয়ে ইয়াতো সেই দূৰত থকা বুজাইছে। ই একতকৈ বেছি বস্তু বা প্ৰাণী বুজায়। সেয়ে দুডাল পেঞ্চিল দূৰত দেখুৱাই দিছোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। ফাইভ নম্বৰ সেন্টেন্সলৈ মন কৰা। দিছ ইজ এ বল। এটা বলৰ কথা কৈছে। দিছটোৱে কি অৰ্থ প্ৰকাশ কৰে মই আগতে প্ৰকাশ কৰিছোঁ। দিছ ডেমনষ্ট্ৰেটিভ প্ৰনাউনটোৱে যিকোনো এটা প্ৰাণী বা বস্তু ওচৰতে থকা নিৰ্দেশনা বুজায়। সেয়ে বল এটা মই সেন্টেন্সটোৰ কাষতে ৰাখিছোঁ। নিশ্চয় বুজি পাইছা? এইবাৰ 6 নম্বৰ সেন্টেন্সলৈ মন কৰা। দিজ আৰ 3 বলছ। কেইটা বলছ আছে? 3। গতিকে ডিজৰ প্লুৰেল ফৰ্ম ডিজ। ছিংগুলাৰত বল হৈছিল আৰু এতিয়া প্লুৰেল ফৰ্ম হোৱাৰ বাবে বল, বলছ প্লুৰেল ফৰ্মত। এতিয়া কেইটা বলছ আছে? 3টা। সেই 3টা বলছ তোমালোকক সেন্টেন্সটোৰ কাষতে দেখুৱাই দিছোঁ। নিশ্চয় বুজি পাইছা? 3টা বলৰ কথা কৈছে, ওচৰতে নিৰ্দেশনা বুজায়। নিশ্চয় বুজি পাইছা নহয়?